নমস্কাৰ গগো স্পোৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। কিছু মুহূৰ্তৰ পাছতেই পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা জম্মু অভিমুখে ৰাওনা হ'ব এটা লেগ ক্ৰছৰ দল আৰু দ্বিতীয়বাৰৰ বাবে অসমৰ লেগ ক্ৰছৰ দলটোৱে প্ৰতিনিধিত্ব কৰিব অসমক। মোৰ আছে ভিডিঅ' লিষ্ট জাবানে দেখাব এটা সমগ্ৰ পৰিৱেশ আৰু কিছু মুহূৰ্তৰ পাছতেই অসমৰ 15জনীয়া যি খেলুৱৈ দল আছে তেখেতসকলৰ নেতৃত্বত আছে অসম লেগ ক্ৰছ সন্থাৰ সন্মানীয় সম্পাদক পাপুখান দেৱো আছে। তেখেতসকলে অহা 5 পৰা 7 ডিচেম্বৰলৈ জম্মুত অনুষ্ঠিত হ'বলগীয়া লেগ ক্ৰছ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু কিছু মুহূৰ্তৰ পাছতেই গুৱাহাটী পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা তেখেতসকল জম্মু অভিমুখে ৰাওনা হ'ব। মই খেলুৱৈসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, লগতে অসম লেগ ক্ৰছ সন্থাৰ সম্পাদক লগতে নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰো তেখেত ডাইৰেক্টৰ হিচাপে আছে, তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই তেখেতৰ ওচৰলৈ প্ৰথমে যাবলৈ চেষ্টা কৰিছোঁ। আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু দ্বিতীয়বাৰৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। লেগ ক্ৰছ এটা অলিম্পিক ইভেণ্ট 2028তো আছে, গতিকে এই খেলবিধে বহুখিনি গুৰুত্ব লাভ কৰিছে সমগ্ৰ দেশত। গতিকে কি ক'ব এই মুহূৰ্তত? ধন্যবাদ। গগো এনি স্পৰ্টছৰ জৰিয়তে আমি অসমবাসীক এটা ভাল খবৰ জনাব বিচাৰোঁ যে লেগ ক্ৰছ এটা অলিম্পিক গেম, যি গেম আপোনাৰ 2028ত লছ এঞ্জেলিছত যিটো অলিম্পিক হ'ব গৈ আছে তাতেই পদক ইভেণ্ট হ'ব। আৰু ইয়াৰ লগতে আমি আজি দুদিন আগত খুব এটা ভাল খবৰ পাইছোঁ যে 2030ৰ যিটো কমনৱেলথ হ'ব গৈ আছে সেই কমনৱেলথতো আমাৰ লেগ ক্ৰছ এজ এ মেডেল ইভেণ্ট হ'ব বুলি আমাক ফেডাৰেশ্যনে জনাইছে। আৰু লগতে আপোনালোকক এইটো কথা জনাব বিচাৰোঁ যে লেগ ক্ৰছ অসমত খুব সুন্দৰভাৱে চলি আছে। 14টা ডিষ্ট্ৰিক্টে আমাৰ এতিয়া ৰিচেণ্টলি আমি এটা কেম্প কৰিছিলোঁ 3দিনীয়া। সেই 3দিনীয়া কেম্পত আমাৰ 14টা ডিষ্ট্ৰিক্টে অংশগ্ৰহণ কৰিছিল আৰু তাৰে পৰা আমি আজি 15জন ল'ৰা ছোৱালী 8জন ল'ৰা আৰু 7জনী ছোৱালী লৈ আমি জম্মুত আমাৰ যিটো ছেকেণ্ড লেগ ক্ৰছ চেম্পিয়নশ্বিপ হৈ আছে আমি তাতে অসমক প্ৰতিনিধিত্ব কৰিব গৈ আছোঁ। খুব সুন্দৰ আমাৰ এটা পৰিৱেশ হৈছে। আমাৰ এইবাৰ আমি লেগ ক্ৰছত এটা পদক বা এটা ভাল ৰেংকিং লৈ আহিম বুলি আমি আশাবাদী। যিহেতু আপোনালোকৰ 3দিনীয়া এটা শিবিৰ চলিছিলে, চিলেকশ্যন শিবিৰ লগতে প্ৰশিক্ষণ শিবিৰ চলিছিলে, তাতে দুগৰাকী মানে আন্তঃৰাষ্ট্ৰীয় লেগ ক্ৰছ খেলুৱৈ অসমৰে সন্তান, এগৰাকী গোৱালপাৰ, এগৰাকী হ'ল বৰপেটাৰ বোধহয়, তেখেতসকলে প্ৰশিক্ষণ প্ৰদান কৰিছিলে। গতিকে আলাউদ্দিন খান আৰু আছিলে চন্দন ৰাভা, গতিকে তেখেতসকলে সুন্দৰভাৱে প্ৰশিক্ষণ প্ৰদান কৰিলে। হয়, চন্দন ৰাভা আৰু গোৱালপাৰা আৰু আলাউদ্দিন খান তেখেত বৰপেটাত, তেওঁলোকে খুব আজি এমাহ আগতে লেটেষ্ট ট্ৰেইনিং কৰি আহিছিলে। জাপানৰ কোচে আহি ইণ্ডিয়া কেম্প কৰাইছিলে, যিহেতু তেওঁলোকে 2028ৰ অলিম্পিকৰ কাৰণে যা যোগাৰ কৰি আছে। আৰু তাৰে ভিতৰত চন্দন ৰাভা অলৰেডি ইণ্ডিয়া টীমৰ মেন টীমতে এজ এ প্লেয়াৰ আছে আৰু তেওঁ খুব সুন্দৰ প্ৰদৰ্শন কৰি আছে। খুব সোনকালে এছিয়ান চেম্পিয়নশ্বিপৰ জৰিয়তে ইণ্ডিয়া টীম কোৱালিফাইড হ'বলৈ গৈ আছে আৰু সেই টীমত চন্দন ৰাভাও এজন প্লেয়াৰ। আমি আশাবাদী 2028ত যিটো ইণ্ডিয়া টীম লেগ ক্ৰছ অলিম্পিক খেলিব যাব তাতে আমাৰ অসমৰ চন্দন ৰাভা এজ এ প্লেয়াৰ থাকিব। যদিহে মানে ইণ্ডিয়া টীমে কোৱালিফাই কৰে তেতিয়াহ'লে চন্দন ৰাভা এগৰাকী অলিম্পিয়ান হিচাপে পৰিগণিত হ'ব 2028 চনত। খাটাং, একদম 100% খাটাং, যিহেতু চন্দন ৰাভা সেই টীমটো ইণ্ডিয়া টীমৰ মেন টীমতে আছে, মেন প্লেয়াৰত আছে। তো আমি খুব আশাবাদী যে 2028ত ইণ্ডিয়া টীম কোৱালিফাইড হওক আৰু সেই টীমত আমাৰ চন্দন ৰাভাই অসমক লগত ভাৰতক প্ৰতিনিধিত্ব কৰিব। মই আকৌ আপোনাৰ ওচৰলৈ আহি মই খেলুৱৈসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই কেইগৰাকীমান খেলুৱৈ আছে, মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো আৰু তুমি ক'ৰ পৰা আহিছা? মোৰ নাম নিকিতা কলিতা, মই কামৰূপৰ পচুৰীয়াৰ পৰা আহিছোঁ। হয়, কেনেকুৱা আশা আছে? আমি খুব এটা আশা লৈ ওলাইছোঁ যাতে ভাল হয়। আৰু ছাৰৰ কথা কি ক'ব? ছাৰে এখন স্কুল প্ৰদান কৰিলে। ছাৰে মানে আমাক যিখিনি হেল্প কৰিছে সেইখিনি মানে সঁচাকৈ শলাগ ল'বলগীয়া আৰু আগলৈও যাতে ছাৰৰ সহায় পাওঁ আৰু তাকে ছাৰক ওচৰত নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ ওচৰত আহিছোঁ, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰীমা দাস, মই কামৰূপ ডিষ্ট্ৰিক্ট গেৰুৱাৰ পৰা আহিছোঁ। মই এইটো খেল প্ৰথমবাৰৰ কাৰণে খেলিছোঁ। সকলোৱে যাতে আশীৰ্বাদ কৰে ভাল হয় আৰু অলিম্পিক ইভেণ্ট হয় এইটো। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ ওচৰত আহিছোঁ, তোমাৰ নামটো? মোৰ নাম মনোৱাৰা বেগম, মই বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মই এই খেলটো এইবাৰ ফাৰ্ষ্ট খেলিম আৰু সকলোৰে আশীৰ্বাদ বিচাৰি মই এই খেলটোত খেলিবলৈ যাম আৰু আপোনালোকে আশীৰ্বাদ কৰিব জানি ভালকৈ খেলিব আহি তাতে। প্ৰথমবাৰকৈ খেলিবলৈ গৈ আছা তুমি? হয় ছাৰ। কেনেকুৱা লাগি আছে? মনটো কেনেকুৱা লাগে? ভয় লাগি আছে নেকি? বহুত বেছি ভাল লাগি আছে, এক্সাইটেড হৈ আছোঁ। ফৰ দ্য ফাৰ্ষ্ট টাইম লেগ ক্ৰছ খেলিবলৈ যাম। মই তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। কমনৱেলথ গেমছতো থকাৰ সম্ভাৱনা আছে, লগতে অলিম্পিকত থকাটো প্ৰায় নিশ্চিত হৈছে। অসমৰ খেলুৱৈ থাকিব ইণ্ডিয়াত, খুব স্কোপ থকা গেম। তোমালোকে ভৱিষ্যতে কিদৰে চাইছা গোটেই গেমটো? বহুত মানে হোপ বিচাৰি পেলাই কিবা কৰি আছোঁ, চাই আছোঁ।
হোপ চ' চিলেক্ট হওঁ নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ হাতত যিখন আছে এইখনেই বেট নিশ্চয় এইখনেই তোমালোকে প্ৰেক্টিচ কৰি আহিছা কি ক'বা নমস্কাৰ মোৰ নাম সৌজিনা খাতুন মই নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰু এইবাৰ ফাৰ্ষ্ট লেক্ৰছ খেলিব গৈ আছোঁ জম্মু আমি অসমবাসী ৰাইজক মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে আশীৰ্বাদ কৰিব যে আমি তাৰ পৰা জয় হৈ আহিব পাৰোঁ 28খন ৰাজ্য থাকিব তাতে 28খন ৰাজ্য থাকিব টাফ হ'ব টাফ হ'ব নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ ট্ৰেইনিং কেম্প কেনেকুৱা গ'ল আমাৰ ট্ৰেইনিং কেম্প 3 দিনীয়া আছিলে ট্ৰেইনিং কেম্পত আমাক বহুতখিনিয়ে টেকনিক্সখিনি শিকালে বহুতখিনিয়ে ভাল মানে প্ৰেক্টিচ কৰালে বহুতখিনি জানিব পাৰিলোঁ শিকিব পাৰিলোঁ এই 3 দিনত যিখিনি প্ৰেক্টিচ কৰিছোঁ সেইখিনি আগলৈ গেমত গৈ আৰু মানে ভালকৈ দিম সেইটো বেষ্ট দিম সেইটো ভাবিছোঁ এটা অলিম্পিক ইভেণ্ট পাপু খান ছাৰহঁতে আনিছে ইয়াতে নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডো আছে লগতে অসম লেক্ৰছ সন্থাও আছে গতিকে পাপু খান ছাৰৰ কথা লগতে সন্থা আৰু নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ কথা কি ক'বা হয় লেক্ৰছ ফেডাৰেশ্যন অফ আছামৰ আমাৰ পাপু খান ছাৰে এইটো গেম আমাৰ ইয়াত লৈ আহিছে ইয়াত গোটেইখিনি ভালকৈ দিলে এবাৰ গাৰ্লছৰ ফাৰ্ষ্ট টিম হিচাপত আমি গৈ আছোঁ অলৰেডি বইজ টিমৰ অলৰেডি একবাৰ গৈছে আগত যিহেতু লেক্ৰছ গেমটো যিহেতু অলিম্পিকতো আছে 2028ত হ'ব গৈ আছে লছ এঞ্জেলিছত তাতো যিহেতু আমি পাৰ্টিচিপেট কৰিব পাৰোঁ তাতো খেলিব পাৰোঁ সেইটো কামনাতে আমি এইটো গেমত ভালকৈ বেষ্ট দিব গৈ আছোঁ মানে এটা ইতিহাস ৰচনা হ'বলৈ গৈ আছে যিহেতু গাৰ্লছ টিম আগতে যোৱা নাছিলে অসমৰ পৰা লেক্ৰছ তোমালোকে প্ৰথম টিম কিন্তু এইটো এটা ইতিহাসৰ পাতত লিখা থাকিব কিন্তু মানে গৌৰৱ লাগিছে না নিজৰ হয় গৌৰৱ লাগিছে আৰু ভয়ো লাগি আছে এটা ভালো লাগি আছে এইটো নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ক'বা নমস্কাৰ মোৰ নাম প্ৰস্তুতি বৰা এইবাৰ প্ৰথমবাৰৰ বাবে খেলিব গৈ আছোঁ বহুত ভাল লাগি আছে আৰু আমাৰ যোৱাৰ আগত 3 দিন প্ৰেক্টিচ হৈছিলে আলাউদ্দিন ছাৰ আৰু চন্দন ছাৰে আমাক ভালকৈ প্ৰেক্টিচ কৰাইছে বহুত ভাল লাগি আছে আৰু নিজৰ বেষ্ট দি কিনে খেলিব চেষ্টা কৰিম ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু দুগৰাকীমান খেলুৱৈ আছে তোমাৰ নামটো আসিফ ইফতিকাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে যিহেতু আমি প্ৰথমবাৰৰ বাবে অসমবাসীৰ পৰা অসমৰ পৰা আগতে বেলেগ লেক্ৰছ খেলিবলৈ আগতে গৈছিলে কিন্তু আমি নতুন প্লেয়াৰ হিচাপে এইবাৰ যাবলৈ বিচাৰিছোঁ যে আমি পাপু ছাৰৰ দ্বাৰাতে আমি চিলেকশ্যন হৈ আজি মই 3 দিন প্ৰেক্টিচ কৰি আজি ওলাইছোঁ যে তেতিয়া আমাৰ জম্মুত যিহেতু জম্মুত 5 আৰু 6 7 3 দিন খেল হ'ব সেই খেলত যাতে আমি ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পাৰোঁ আমি যিখিনি শিকিছোঁ তাতকৈ আমি আৰু বেছিকৈ দেখুৱাব পাৰোঁ যাতে অসমৰ গৌৰৱটো আগুৱাই লৈ যাব পাৰোঁ অসমখন বহুত যিমানখিনি আছে তাৰ পৰা লেক্ৰছ পথটো যাতে অলপ আগুৱাই লৈ যাব পাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ভিডিঅ'লিষ্ট জামানক এটা ভিডিঅ' দেখাবৰ কাৰণে অনুৰোধ যাম এইখনেই হ'ল সেইখন বেট যিখন বেটে একচুৱেলি লেক্ৰছ ইভেণ্টটো খেলে জনাখিনিতো জানে নজনাখিনিৰ কাৰণে আমি এবাৰ দেখাই দিছোঁ এইখনেই হ'ল এখন বেল আৰু লগতে এটা বল থাকে সৰু এই বলটোৰ জৰিয়তে এই বেটখনৰ জৰিয়তে দুটা ইকুইপমেণ্ট লাগে আৰু লগতে বহুখিনি ইকুইপমেণ্ট লাগে আমি সেইখিনি কথাও পাতি মই তোমাৰ ওচৰলৈ আহিছোঁ প্ৰেক্টিচ ধুনীয়া গ'ল 3 দিনৰ হয় ধুনীয়া গ'ল ভালে এইখন বেটে তোমালোকে খেলিবা এইখনেই খেলিছোঁ আৰু লগতে বল থাকে হয় বল থাকে যিখিনি গাৰ্ড আছে সেই গাৰ্ডখিনি তাত দিব আৰু নিজেও লৈ ল'ব লাগে এইখিনি কেনেকুৱা আশা আছে প্ৰায় 100% আশা আছে প্ৰথম কাৰণে গৈ আছে প্ৰথমবাৰ কাৰণে আমি এইবাৰ প্ৰথম যাই আছোঁ আমাৰ আগত গৈছে ছিনিয়ৰ প্লেয়াৰ কিন্তু আমি এইবাৰ প্ৰথম যাই আছোঁ নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ মোৰ নাম পাপু আহমেদ মই নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ তো এইবাৰ প্ৰথম যাম আমি খেলিব তো ভালে প্ৰেক্টিচ হৈছিল ভালে প্ৰেক্টিচ হৈ আছে আৰু কেনেকুৱা লাগি আছে আশা 100% আছে যে আমি অসমৰ কাৰণে নাম কৰি আনিব পাৰোঁ জন্মৰ পৰা তো ভাল এক্সপিৰিয়েঞ্চ হ'ব আমাৰ নিশ্চয়কৈ এয়া আমাৰ আশা থাকিল তোমাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী গ্ৰীণ কোঁৱৰ মোৰ ঘৰ ডিব্ৰুগড় আহিছোঁ আমি কি হিচাপে খেলিবা তাতে তুমি মিডল অৰ্ডাৰ আছে কেনেকুৱা আশা আছে আশা 100% আছে যিটো আমাৰ এখন এটা ট্ৰিক দিছে এটা স্থান দিছে খেলিবলৈ তো আমাৰ তাত 100% আমি তাত দি কিনে খেলি অসমৰ হৈ জয় হৈ আহিব পাৰোঁ সম্পূৰ্ণ আলাউদ্দিন খান ছিনিয়ৰ প্লেয়াৰ লগতে চন্দন ৰাভা তেখেতসকলে ইণ্টাৰনেশ্যনেল প্লেয়াৰ অসমৰে তেখেতসকলে কেনেকুৱা তোমালোকক ট্ৰেইনিং দিলে ট্ৰেইনিং খুব সুন্দৰ দিছে 3 দিনতে আমাক বহুতখিনি শিকিছোঁ তেওঁলোকৰ পৰা তেওঁলোকৰ যোনটো শিক্ষা দিছে বহুত ভাল ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ মোৰ নাম মুজাকিৰ হোসেন চৌধুৰী এইবাৰ আমি প্ৰথমবাৰৰ বাবে আমি লেক্ৰছ গেমটো খেলিব যাইছোঁ আৰু বহুত ভাল লাগিছে যে খেলিব পাওঁ আমি যিহেতু অলিম্পিক গেম হয় এইবাৰৰ বাবে
আৰু আমি 100% দিবৰ কাৰণে একদম চেষ্টা কৰিম নিশ্চয়কৈ আমাৰ শুভেচ্ছা থাকিল মই তিনিগৰাকী খেলুৱৈক দেখাম এই তিনিগৰাকী খেলুৱৈয়ে প্ৰথম যি লেক্ৰছ টিম আছিলে অসমৰ তেখেতসকলে অসমক প্ৰতিনিধিত্ব কৰিছিলে যিহেতু তোমালোক দ্বিতীয়বাৰৰ কাৰণে গৈ আছা এবাৰ এক্সপিৰিয়েঞ্চ আছে তোমালোকে যোৱাবাৰ যদিও পদক পাব নোৱাৰিলা এবাৰ কেনেকুৱাখিনি কনফিডেঞ্চ আছে বা কেনেকুৱাখিনি তোমালোকে শিকি আহিছিলা যোৱাবাৰ যিহেতু ঠেকা খায়ো শিকে গতিকে কিবাখিনি ভুল আকৌ শুধৰাই তোমালোকে বহুতো তাৰে পৰা যিবাৰ মেডেল নাপালোঁ এইবাৰ শিকিলোঁ তাৰে পৰা যে এইবাৰ কেনেকুৱা খেলিব লাগে কেনেকুৱা কি কৰিব লাগে গোটেই ৰোলবোৰ গোটেইবোৰ বুজি পালোঁ আৰু ইয়াতে যেতিয়া 3 দিনীয়া কেম্প হৈছিলে তাতে আমাৰ আলাউদ্দিন ছাৰ আৰু চন্দন ৰাভা ছাৰে মানে শিকালে আমাক কেনেকুৱা কি খেলিব লাগে কি লাগে এতিয়া মানে পুৰা ভালকৈ প্ৰিপেয়াৰ হৈছে এইবাৰ যাতে এইবাৰ যাই মেডেলটো লগামেই মানে এইবাৰ কনফাৰ্ম এইবাৰ লগাবই লাগিব হয় প্লেয়াৰ আছে জুনিয়ৰ প্লেয়াৰ তোমাৰ যিখিনি টেকনিক জানা তোমালোকে সেইখিনি শিকাই দিছা তুমি হয় আমি চবেই শিকাইছোঁ আৰু ছাৰহঁতে আমাক ভালকৈ নিয়মবোৰ চবকে শিকাই দিছে মানে ছাৰৰ পৰা যিবোৰ জ্ঞান আছে আমাক চবকে আয়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু চব কি ক'বা তুমিও গৈছা যিহেতু যোৱাবাৰ হয় একেই আৰু আশা আছে তোমাৰ আশা আছে মেডেল আমাৰ হয় ফুল্লি শিকিছোঁ এইকেইদিন পুৰা হয় ভালকৈ শিকি লৈছোঁ ছাৰে যিখিনি শিকাইছে আৰু টেকনিক আৰু নিয়মবোৰো শিকি লৈছোঁ গ'ল দিয়াৰ আশা আছে আৰু অসমৰ পৰা দুগৰাকী ইতিমধ্যে ইণ্টাৰনেশ্যনেল প্লেয়াৰ ওলাইছে তোমালোকৰ সেই ইণ্টাৰনেশ্যনেল যিটো মানে লেক্ৰছৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ হোৱাৰ যিটো টেক সেইখিনিও আশা থাকিব আশা আছে সেইখিনিৰ ওপৰতো আমিও নেক্সট যাতে আমি যাব পাৰোঁ হয় কমেণ্টেৰিয়েল আহি আছে কি ক'বা হয় কি মানে ট্ৰেইনিং কৰিছোঁ চাওঁ খেলিব যাওঁ খেলিটো ভাল হ'ব লাগে যে ভালে হ'ব লাগে এতিয়া প্ৰেক্টিছৰ হিচাপত চেষ্টা কৰিম মেডেল আনিবৰ কাৰণে পদক আনিবৰ কাৰণে চাওঁ কি হয় এবাৰ ভাল হ'ব লাগে নিশ্চয়কৈ ভিডিঅ'টো যাব না পুনৰবাৰ এটা দৃশ্য দেখাবৰ কাৰণে অনুৰোধ জনাম যিহেতু কিছু মুহূৰ্তৰ পাছতেই জম্মুৰ অভিমুখে এই দলটো ৰাওনা হ'ব তাৰ প্ৰাক মুহূৰ্তত আমি গগৈ স্পৰ্টছৰ তৰফৰ পৰা তেখেতসকলৰ লগত মত বিনিময় কৰিছোঁ মই শেষত পাপু খান এইবোৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ যিখিনি ইকুইপমেণ্টছ লাগে সেই ইকুইপমেণ্টছখিনি আপোনালোকে ফুল্লি লৈ যাব লগা হৈছেনে বা ফেডাৰেশ্যনৰ ফালৰ পৰা আপোনালোকক দিব একচুৱেলি আমি নিজে লৈ যাব লাগে যিহেতু আমাৰ অকণমান ইকুইপমেণ্টৰ প্ৰব্লেম আছে আমি ষ্টিকটো আমাৰ হাতত আছে পাঁচটামান আৰু বাকী হেলমেট থাকে চেষ্ট গাৰ্ড থাকে সেইবোৰ আমি কিনা নাই তো আমি খুব সোনকালে আমি এইবোৰ লোৱাৰ ব্যৱস্থা কৰিম আৰু তাতে ফেডাৰেশ্যনে আমাক প্ৰভাইড কৰিব স্পেচিয়েলি আছামক প্ৰভাইড কৰি আছে তো আমি আশাবাদী আমি ফেডাৰেশ্যনে আমাক ছাপোৰ্ট কৰিব আমি সুন্দৰভাৱে এটা ভাল এটা ৰিজাল্ট লৈ আহিব পাৰিম যিটো আপুনি ইতিমধ্যে আহ্বান জনাইছে বাৰু তথাপিতো আকৌ পুনৰবাৰ আহ্বান জনাব নেকি যিহেতু এখন আপোনালোকক অসমত এখন মানে হকী ষ্টেডিয়ামলৈকে নিচিনা এখন ষ্টেডিয়ামো লাগে গেমটো প্ৰচাৰৰ ক্ষেত্ৰত বা বহুখিনি ইকুইপমেণ্টছৰ দৰকাৰ হ'ব কি ক'ব হয় আমাৰ অসমত আমি পৰ্যাপ্ত আমাৰ ইকুইপমেণ্ট নাই আমাৰ খেলপথাৰ নাই আমি লেক্ৰছৰে এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ যিহেতু ৰাজস্থান গভৰ্ণমেণ্টে খেলগাঁৱত লেক্ৰছৰ কাৰণে এখন ষ্টেডিয়াম বনাই দিছে আৰু আপোনালোক কৈ ভাল পাম যে ইণ্ডিয়া টীমৰ গাৰ্লছৰ যিজনী কেপ্টেইন তেওঁ ৰাজস্থানৰে হয় আৰু তেওঁক ৰিচেণ্টলি খেল ৰত্ন পুৰস্কাৰ দিও সন্মানিত কৰিছে তো আমি আশাবাদী অসম চৰকাৰে আৰু অসমৰ স্পৰ্টছ ডিপাৰ্টমেণ্টেও আমাক সেই সুবিধা কৰি দিব আমি সেই সুবিধা পালে হয়তো আমিও অসমত এনেধৰণৰ নাম কঢ়িয়াই আনিব পাৰিম খেল ৰত্ন হওক বা বেলেগ অন্য অলিম্পিক লেভেললৈকে আমি আগবঢ়াব পাৰিম যিহেতু আমাৰ প্লেগ্ৰাউণ্ড নাই আমি ৰিচেণ্টলি আমি ফাৰ্ম গেটৰ যিটো ফাৰ্ম কেম্প হাউচৰ প্লেগ্ৰাউণ্ডত আমি ট্ৰেইনিং কৰাইছোঁ সেই একচুৱেলি মানে লেক্ৰছৰ গ্ৰাউণ্ডটো অলমষ্ট হকী ফিল্ডৰ নিচিনাই থাকে চ' আমি সেনেকুৱা এটা পৰ্যাপ্ত আমাক এখন ষ্টেডিয়াম লাগে তেতিয়াহে আমি অসমৰ গাঁৱে ভূঞে যিখিনি আমাৰ টেলেণ্টেড ষ্টুডেণ্ট আছে তেওঁলোকক আমি আগবঢ়াই এটা অলিম্পিক প্লেটফৰ্মত লৈ যাব পাৰিম ৰাজস্থানে পাৰে যদি অসমো পাৰিব নিশ্চয় আশাবাদী নিশ্চয় ৰাজস্থানে পাৰে ইউ পি পাৰে তো অসমে কিয় নোৱাৰিব অসমেতো আমি এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বা আমাৰ ভাৰত চৰকাৰে খেলক খুব সুন্দৰ এটা প্লেটফৰ্ম দি আছে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ক'ব বিচাৰোঁ যে অসমকো যেনেকৈ ৰাজস্থান বা ইউ পিত তেওঁলোকৰ গভৰ্ণমেণ্টে লেক্ৰছৰ কাৰণে সুবিধা কৰি দিছে আমাকো অসমত কৰি দিয়ক আমাৰ প্লেয়াৰো আমাৰ অসমৰো টেলেণ্ট আছে আমাৰ অসমৰ ল'ৰা ছোৱালীও অলিম্পিকলৈকে যাব পাৰিব যদি সেনেকুৱা সুবিধাবোৰ পায় এয়ে মোৰ অনুৰোধ থাকিব আমাৰ স্পৰ্টছ মিনিষ্টাৰকো থাকিব নন্দিতা গাৰ্লছা বাইদেউকো থাকিব যে লেক্ৰছ এটা অলিম্পিক গেম ইয়াৰ ট্ৰেইনিঙৰ কাৰণে আমাক সা সুবিধা কৰি দিয়ে স্পৰ্টছ ডিপাৰ্টমেণ্টকো থাকিল আমি খুব আশাবাদী যে আমাক গভৰ্ণমেণ্টে বা স্পৰ্টছ
স্পৰ্টছ ডিপাৰ্টমেণ্টে আমাক এনেকুৱা এটা প্লেটফৰ্ম আমাক কৰি দিব পাৰিব যিটো প্লেটফৰ্মৰ জৰিয়তে আমি অসমৰ টেলেণ্ট অলিম্পিকলৈকে লৈ যাব পাৰোঁ নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই সকলো খেলুৱৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ লেক্ৰছ এটা অলিম্পিক ইভেণ্ট হয় 2028 লছ এঞ্জেলছ অলিম্পিকত এই ইভেণ্টটো আছে আৰু ভাৰতীয় দলে যোগ্যতা নিৰ্ণায়ক মেচৰ অৱতীৰ্ণ হ'ব কিছুদিনৰ পাছতে আৰু এই ভাৰতীয় দলৰ মূল দলত আছে অসমৰ এগৰাকী খেলুৱৈ চন্দন ৰাভা হকী ষ্টেডিয়ামৰ দৰে ঠিক লেক্ৰছ এখন ষ্টেডিয়াম লাগে আৰু যিখিনি সা সুবিধা লাগে অসম চৰকাৰে নিশ্চয়কৈ আগন্তুক সময়ত গঢ়ি তুলিব এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in